What is fast track courts? যাক আমি short formত FTCS বুলি কওঁ বা fast track special courts. Fast track courts কিয় establish কৰা হয়, কিয় set up কৰা হয় বা কেনেকুৱা কেছবিলাকৰ ক্ষেত্ৰত কৰা হয় আৰু fast track court set up কৰাৰ main objective কি? তো fast track court set up কৰাৰ main objective টো হৈছে swift disposal of cases. আৰু fast track court কোনে set up কৰিব পাৰে? State government কৰে respective high courtsৰ লগত কনসাল্ট কৰি। সাধাৰণতে কেনেকুৱা কেছবিলাকৰ ক্ষেত্ৰত ফাষ্ট ট্ৰেক কোৰ্ট ছেট আপ কৰা হয়, যিবিলাক ধৰক আপোনাৰ সেনচিটিভ কিছুমান কেছেছ হয়, মাৰ্ডাৰ হওক, ৰেপ হওক, হেনিয়াছ ক্ৰাইম, তেনেকুৱা ক্ষেত্ৰত আপোনাৰ ফাষ্ট ট্ৰেক কোৰ্ট ছেট আপ কৰা হয়। আৰু ফাষ্ট ট্ৰেক কোৰ্টৰ ৰেকমেণ্ডেশ্যন ফাৰ্ষ্ট দিছিলে 11th ফাইনেন্স কমিশ্যনে। আফটাৰ ডেট ফাষ্ট ট্ৰেক কোৰ্টৰ যিটো স্কিম, সেই স্কিমটো লঞ্চ কৰিছিলে ডিপাৰ্টমেণ্ট অফ জাষ্টিছে 2019 চনত 2019ত। আৰু ফাষ্ট ট্ৰেক কোৰ্টৰ ফাণ্ডিংটো কেনেকৈ হয়? চেণ্ট্ৰেলি স্পনচৰ্ড স্কিম হয়। ফাষ্ট ট্ৰেক কোৰ্ট ছেট আপ কৰি যিটো ফাণ্ডিংটো হয় আমাৰ দিছে চেণ্ট্ৰেলি স্পনচৰ্ড স্কিম উইথ ফাণ্ডছ ফ্ৰম দ্য নিৰ্ভয়া ফাণ্ড।